আজি এটা ফাইনেন্সিয়েল কথা ডিসকাস কৰিব ওলাইছো কিন্তু এটা কথা ভাবকচোন চাওক আমি সবে আমাৰ ইনকাম বা দৰমহাৰ কিবা এটা পাৰ্ট জমা কৰোঁ আৰু এই সেভিংস খিনিয়ে বিপদৰ সময়ত আমাক সহায় কৰে কিন্তু যদি হঠাৎ এনেকুৱা কিবা এটা হৈ যায় যে ঘৰখনৰ মূল ইনকামে বন্ধ হৈ যায় তেতিয়া কি হ'ব এই জমা টকাকেইটা কিমান দিন চলিব এনেকুৱা এটা সময় আহি পৰিব য'ত এই জমা টকাখিনি শেষ হৈ যাব আৰু পৰিয়ালটোৱে টকাৰ বাবে চিন্তা কৰিব লগা হ'ব এনেও এটা পৰিয়ালত নানা ধৰণৰ খৰচ থাকে ল'ৰা ছোৱালীৰ পঢ়া শুনা বেমাৰৰ বাবে ঔষধ পাতি ডেইলিৰ বজাৰ সমাৰ আৰু যদি কিবা কাৰণত লোন আছে লোনৰ EMI মুঠতে নানা ধৰণৰ খৰচ গতিকে ভগৱানে নকৰক যদি আপোনাৰ কিবা এটা হৈ যায় আপোনাৰ পৰিয়ালটো যাতে তেনেকুৱা প্ৰব্লেম পৰিব লগা নহয় আপোনাৰ পৰিয়ালৰ ফাইনেন্সিয়েল ফিউচাৰ সেফটি বাবে টাৰ্ম ইন্সুৰেন্স কৰক টাৰ্ম ইন্সুৰেন্সৰ কথা কৈছোঁ কাৰণ প্ৰিমিয়াম একেবাৰে কম মান্থলি মাত্ৰ 400-500 টকাৰ পৰা প্ৰিমিয়াম পাই যায় আৰু একেবাৰে কৰোৰ টকালৈকে কভাৰেজ পোৱা যায় আৰু বেষ্ট কথাটো হ'ল যে যিমানে কম বয়সত কৰা যায় প্ৰিমিয়ামটো সিমানে কম হয় আৰু সেই কম এমাউণ্টটোৱে গোটেই লাইফৰ বাবে লক হৈ যায় গতিকে ৰখি থাকিব নালাগে আজিয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ফাইনেন্সিয়েল ফিউচাৰ সিকিউৰ কৰি থওক প্ৰচেছটো একেবাৰে সিম্পল কেৱল মোৰ চেনেল বায়ত থকা লিংকটোত যায় গোটেইকেইটা ট্ৰাষ্টেড প্লেন কম্পেয়াৰ কৰি চাওক আৰু যিটো আপোনাৰ ভাল লাগে সেইটো চুজ কৰক এতিয়াতো GST 0% আৰু আপুনি যদি অনলাইন কিনে তেতিয়া আপ টু 15% মানে 15% লৈকে ডিসকাউন্ট পাব পাৰে গতিকে দেৰি কৰিব নালাগে এতিয়াই লিংকটো চেক কৰক